নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এলপিৰ ক্ষেত্ৰত দৰং জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ। এই ক্ষেত্ৰত আমি যোৱা বছৰৰ মেধা তালিকা, এই বছৰৰ ভেকেঞ্চি লিষ্ট আৰু আপোনালোকৰ পৰা বিভিন্ন ভিডিঅ'ৰ যোগেদি সংগ্ৰহ কৰা আপোনালোকৰ নম্বৰসমূহ ভালদৰে চালি জাৰি চাইছোঁ আৰু তাৰ ভিত্তিতে কেনেধৰণৰ হ'ব পাৰে কেটেগৰী ৱাইজ আপোনালোকলৈ এটি বিশ্লেষণ আগবঢ়াই দিছোঁ। আৰু প্ৰথমবাৰৰ কাৰণে চাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী সময়ত কোনখন জিলাৰ আপোনালোকে বিচাৰে কাট অফৰ বিশ্লেষণ জনাবলৈ নাপাহৰিব। আপোনালোকে নিশ্চয় জানে যে এইবাৰ দৰং জিলাৰ ক্ষেত্ৰত কিন্তু পোষ্টৰ সংখ্যা সিমান বেছি নহয় কেটেগৰী ৱাইজ, গতিকে কম নম্বৰ থকা বহু প্ৰাৰ্থীয়ে এইবাৰ আবেদন কৰা নাই এল পিৰ ক্ষেত্ৰতো, কিন্তু হোম ডিষ্ট্ৰিক্ট হিচাপে এটা প্ৰিফাৰেঞ্চত ৰাখিছে বহুতেই। গতিকে এইবাৰ যদি আমি চাওঁ দৰঙৰ ক্ষেত্ৰত কাট অফটো কিন্তু অন্য জিলাৰ তুলনাত কিছু হ'লেও অলপ ওপৰত থাকিব। কেটেগৰী ৱাইজ পোষ্টৰ সংখ্যা যথেষ্ট কম। প্ৰথমে আমি চাম OBC আৰু MOBCৰ ক্ষেত্ৰত যোৱাবাৰ আছিলে 35টা পোষ্ট, এইবাৰ কিন্তু কম 24টা পোষ্টহে ওলাইছে। আৰু যোৱাবাৰ যি 35টা পোষ্ট আছিলে তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 223.683। পুৰণি পদ্ধতিত যিহেতু হৈছিল, টেটত লাভ কৰিছিলে 57.33%। আৰু কাট অফ আছিলে 204.481 আৰু টেটৰ নম্বৰ আছিলে 64.667%। SCৰ ক্ষেত্ৰত 30টা পোষ্ট আছিলে যোৱা বছৰ, এই বছৰ আছে 16টা। টপ অফ দি টেবুল অৰ্থাৎ তালিকাৰ শীৰ্ষত আছিলে যোৱাবাৰ 212.100 আৰু টেটত পাইছিলে 62%। কাট অফ আছিলে 199.695। SCৰ ক্ষেত্ৰত 200ৰ তলত আছিলে আৰু টেটৰ নম্বৰ আছিলে 62.667। ST প্ৰিন্সৰ ক্ষেত্ৰত যদি চাওঁ 13টা পোষ্ট আছিলে যোৱাবাৰ, এইবাৰ কিন্তু ST প্ৰিন্সৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যা বেছি 21টা। তালিকাৰ 1 নম্বৰত আছিলে 214.800 যিজনৰ এক নম্বৰত আছিলে পুৰণি পদ্ধতি মতে, আৰু টেটৰ নম্বৰ আছিলে 68%। আৰু কাট অফ 200ৰ তলত আছিলে ST প্ৰিন্সৰ ক্ষেত্ৰতো 188.738। টেটৰ পাৰ্চেণ্টেজ আছিলে 56.667। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 25টা পোষ্ট আছিলে, এইবাৰ 6টা পোষ্ট বেছি 31টা পোষ্ট আছে। তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 236.717 আৰু টেটত আছিলে 68.667। কাট অফ 219.219, টেটত আছিলে 63.33%। গতিকে এইবিলাক যোৱা বছৰৰ লগত আছিলে, গতিকে সেই সকলোখিনি দিশ চাই আমি এইবাৰ কেনেধৰণৰ হ'ব পাৰে আপোনালোকৰ পৰা যথেষ্টখিনি কমেণ্ট পাইছিলোঁ, গতিকে সেইখিনিও আমি চাইছোঁ। আৰু LPৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে যে প্ৰথম এটা ফেক্টৰ হ'ব পাৰে যে BEd প্ৰাৰ্থীখিনি আবেদন কৰিব পৰা নাই। সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পাছত BEd প্ৰাৰ্থীসকল LPৰ পৰা বাদ পৰি গ'ল। দ্বিতীয়তে বৰ্তমানে আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান, সেই ৰায়দানটোৰ ফলত NISৰ প্ৰাৰ্থীখিনি ফ্ৰেছ নিযুক্তিৰ পৰা তেওঁলোক এতিয়া এইবাৰ যিটো আবেদনৰ ক্ষেত্ৰত তেওঁলোক সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান আহিলে সেইটো আপোনালোকে নিশ্চয় জানে। ইয়াৰ উপৰিও কেইবাটাও নিযুক্তি আগতে হৈ গৈছে 2-3টা, গতিকে ভাল নম্বৰ থকাখিনি প্ৰায় পাইছেই। তথাপিতো যোগ বিয়োগ হৈ থাকে এটা কাৰণেই যে CTET পাছ কৰি বহুতে নম্বৰ বৃদ্ধি কৰে। গতিকে সকলোখিনি দিশ চাই আমি কেনেধৰণৰ হ'ব পাৰে, কিমান নম্বৰ থাকিলে আপুনি ছেফ জোনত আছে বুলি ভাবিব পাৰে, তাৰ এটি বিশ্লেষণ আগবঢ়াই দিছোঁ। এইবাৰ টি টাইপছৰ ক্ষেত্ৰত নতুনকৈ আপোনালোকে জানে যে ৰিজাৰ্ভেশ্যন এটা দিছে LPUৰ ক্ষেত্ৰত। গতিকে টি টাইপছৰ 12টা পোষ্ট আছে। গতিকে টি টাইপছৰ সমগ্ৰ অসমত যথেষ্ট পোষ্ট ওলাইছে আৰু 90তকৈ বেছি পোৱাসকল যিহেতু গুচি যায় বেলেগ ডিষ্ট্ৰিক্টত, 90তকৈ যিসকলৰ নম্বৰ বেছি তেওঁলোক আনৰিজাৰ্ভত গুচি যায়, তেওঁলোক মেধা তালিকাত। গতিকে সংৰক্ষিত পোষ্টৰ কাৰণে কম নম্বৰ থকা প্ৰাৰ্থীখিনি ডেফিনেটলি থাকি যায়। গতিকে তেওঁলোকৰ ভিতৰত টি টাইপছৰ ক্ষেত্ৰত নতুন পদ্ধতি মতে 57 এটা সুৰক্ষিত জন হ'ব পাৰে। ঠিক একেদৰে PWDৰ ক্ষেত্ৰত 10টা পোষ্ট আছে। PWDৰ ক্ষেত্ৰতো আপোনালোকে জানে যে যিহেতু তেওঁলোকৰ যিখিনি PWD চাৰ্টিফিকেট পুনৰবাৰ ভেৰিফাই কৰি চায় ডিজেবিলিটি চাৰ্টিফিকেটবিলাক, কেতিয়াবা দুই এজনৰ যদি পাৰ্চেণ্টেজ যিমান পাৰ্চেণ্টেজ থাকিব লাগে ডিজেবিলিটিৰ কাৰণে তাতকৈ কিছু যদি কম থাকে বা যদি তেওঁলোকে মেডিকেল বৰ্ডত এপ্ৰুভ নহয়, তেতিয়া তেওঁলোক বাদ পৰি যায়। গতিকে তেনেধৰণৰ বহু কাৰণো থাকে আৰু PWD প্ৰাৰ্থীৰ সংখ্যা সিমান বেছিও নহয়। গতিকে PWDৰ ক্ষেত্ৰত টি টাইপছতকৈ কিছু ওপৰত 57.5 তাতকৈ বেছি থকাসকল সুৰক্ষিত জনত আছে বুলি আমি ক'ব পাৰোঁ। ST হিলছৰ ক্ষেত্ৰত 11টা পোষ্ট আছে। গতিকে 54+ থকা প্ৰাৰ্থীসকল ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ। ST প্ৰিন্সৰ ক্ষেত্ৰতো আপোনালোকে যোৱাবাৰ দেখিছে ST প্ৰিন্সৰ ক্ষেত্ৰতো 57 এটা সুৰক্ষিত জন হ'ব পাৰে।
57তকৈ বা তাতকৈ বেছি থকাসকল সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ। গতিকে SCৰ ক্ষেত্ৰতো 58 এটা সুৰক্ষিত জন হ'ব পাৰে। SCৰ ক্ষেত্ৰত যথেষ্টখিনি কম্পিটিশ্যন থাকে, তথাপিতো 58 এটা সুৰক্ষিত জন হ'ব পাৰে। OBC MOBCৰ ক্ষেত্ৰত 24টা পোষ্ট, গতিকে OBC MOBCৰ ক্ষেত্ৰত 59 to 60 ভিতৰত কাট অফ থকাৰ সম্ভাৱনা আছে। গতিকে আমি যদি চাওঁ সামগ্ৰিকভাৱে 60 এটা ছেফ জোন হ'ব পাৰে OBC MOBCৰ ক্ষেত্ৰত। সেইটো পোষ্টৰ সংখ্যা যথেষ্ট কম। আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60+ থাকিব, অৰ্থাৎ 61 বা তাতকৈ বেছি থকাসকল হয়তো 61, 62 আনৰিজাৰ্ভৰ ক্ষেত্ৰত সুৰক্ষিত জোন বুলি ক'ব পাৰোঁ। গতিকে 61 আৰু 62ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকলৈ এইখিনি তথ্য আজি আগবঢ়াই দিলোঁ। আপোনালোকে নিশ্চয় জানে যে পোষ্টৰ সংখ্যা যথেষ্ট কম, তাৰ তুলনাত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি। গতিকে প্ৰভিজনেল মেৰিট লিষ্টবিলাকত প্ৰথমতে যথেষ্টখিনি প্ৰাৰ্থী থাকিব আৰু কাট অফ যথেষ্ট হাই থাকিব। লাহে লাহে প্ৰভিজনেল মেৰিট লিষ্টবিলাক যেতিয়া ওলাবগৈ, শেষৰ ফাইনেলৰ ক্ষেত্ৰত এনেকুৱা এখন দৃশ্যপট হয়তো আপোনালোকে দেখা পাব পাৰে। আৰু ইমান যিখিনি নম্বৰ আমি পাইছোঁ সেইখিনি এটা সুৰক্ষিত জন বুলি ধৰি ল'ব পাৰে। ইয়াক আপোনালোকে কাট অফৰ বুলি নাভাবি এটা ছেফ জন কিমানত আছে সেই বিষয়ে আপোনালোকে এটা ধাৰণা কৰি ল'ব পাৰিব। আৰু পৰৱৰ্তী সময়ত আমাৰ ইয়াৰ নেক্সট পাৰ্টত দৰঙৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আমি এটি বিশ্লেষণ দিবলৈ চেষ্টা কৰিম। গতিকে যথেষ্ট দীঘলীয়া হৈ যায়। গতিকে আজি দৰঙৰ LPৰ পাৰ্টটো আপোনালোকলৈ আগবঢ়াই দিলোঁ। পৰৱৰ্তী সময়ত কোনখন জিলাৰ বিচাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ধন্যবাদ।